আমাৰ ডাবল ইঞ্জিন চৰকাৰে বিগত 10 বছৰত আমি অসমৰ কাৰণে যথেষ্ট কাম কৰিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ আৰু এই 10 বছৰত আমাৰ কামৰ যি পৰিৱৰ্তন আহিছিলে সেইখিনি বিশ্ব মানদণ্ডৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ। মূলতঃ আমি যোৱা 5টা বছৰত জাগিৰোডৰ যি আমাৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্ট, এই ছেমিকণ্ডাক্টৰ প্ৰজেক্ট আমি গোটেই ৱৰ্ল্ড ক্লাছৰ লগত আমি কম্পেয়াৰ কৰিব পাৰোঁ, যিটো আমাৰ 27,000 কোটি টকাৰে তাত নিৰ্মাণ অৱস্থাত আছে আৰু খুব কম সময়ৰ ভিতৰতে তাত আমাৰ প্ৰডাকশ্যন ষ্টাৰ্ট হ'ব আৰু অসমৰ বহু যুৱক যুৱতীয়ে ইতিমধ্যে কৰ্মসংস্থাপন পাইছে আৰু বহুত যুৱক যুৱতীয়ে তাত কৰ্মসংস্থাপন পাবৰ কাৰণে সক্ষম হ'ব। ইয়াৰ উপৰিও আমাৰ ডাবল ইঞ্জিন চৰকাৰে যোৱা 10টা বছৰত প্ৰায় আমি চেচুৰেশ্যনৰ ফালে প্ৰধানমন্ত্ৰী আৱাস যোজনা দিবৰ কাৰণেও আমি গৈ আছোঁ আৰু এইবাৰৰ যিখন অন্তিমখন প্ৰধানমন্ত্ৰীৰ আমাৰ লিষ্ট যিখন ওলাইছে সেইখন লিষ্ট আমি যদি ইতিমধ্যে ব্লকবিলাকলৈ এপ্ৰুভ হৈ গৈছে আৰু সেইখিনি কাম আমি সম্পূৰ্ণ কৰোঁতে আমাৰ যিমান সময় লাগিব সেইখিনি সময় মাত্ৰ আমাৰ মাজত বাকী আছে আৰু আমাৰ সকলোৰে কাৰণে যিটো ঘৰ সেই ব্যৱস্থাটো আমি ডাবল ইঞ্জিন চৰকাৰে আমি সম্পূৰ্ণ কৰিবৰ কাৰণে সক্ষম হ'ম। ইয়াৰ উপৰিও আমাৰ ট্ৰেফিক ইণ্টেনচিটিতকৈ বেছি স্পীডত আমি উন্নত ধৰণৰ ৰাস্তা বনাবৰ কাৰণে আমি সক্ষম হৈছোঁ। 4 লেণ্ডত 2-এটা ষ্টেজ বাদ দিলে প্ৰায়বিলাক ৰাস্তা পদূলি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেণ্ডলৈ ৰূপান্তৰিত হ'ব। মাত্ৰ গহপুৰৰ পৰা আমাৰ অলপমান কাম কোলাজানলৈকে বাকী আছে আৰু অকণমান মঙলদৈৰ পৰা আমাৰ তেজপুৰলৈ বাকী আছে আৰু আমি আশা ৰাখিছোঁ সেইখিনি ইন প্ৰিন্সিপল আমি এপ্ৰুভেল পাইছোঁ আৰু আগন্তুক তাৰ এটা কামৰ সময় থাকে, সেই কামৰ সময়মতে আমি সেইখিনিও ডাবল লেণ্ডলৈ ৰূপান্তৰিত কৰি ৰাইজক আমি উপহাৰ দিব পাৰিম। আৰু ইয়াৰ উপৰিও মৰাণৰ আপোনালোকে নিশ্চয় দেখিছে যে বৰ্তমান পৰিস্থিতিত আমাৰ সামৰিক ব্যৱস্থাটো কিমান আৱশ্যক, গতিকে আমাৰ সেই সামৰিক ব্যৱস্থাটোৰ যিটো ৰানৱে আমি ইতিমধ্যে মৰাণৰ ৰাস্তাত দিবৰ কাৰণেও সক্ষম হৈছোঁ আৰু যিটো শুভ আৰম্ভ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিছিলে আৰু অসমৰ ৰাইজে সেইখিনি চকুৰে প্ৰত্যক্ষ কৰিছিলে। ইয়াৰ উপৰিও যোৱা 10টা বছৰত শান্তি প্ৰতিষ্ঠাৰ কাৰণে আলফা KLF KPLTকে ধৰি বিভিন্ন শান্তি চুক্তিৰ জৰিয়তে আমি এই উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমি কাম কৰিবৰ কাৰণেও সক্ষম হৈছিলোঁ। বিশেষকৈ আমি আস্ফাটো 3খন জিলাৰ বাদ দিলে বাকী আমাৰ অসমৰ জিলাসমূহৰ পৰা আমি উঠাই দিবৰ কাৰণেও আমি সক্ষম হৈছিলোঁ। ব্ৰহ্মপুত্ৰৰ ওপৰত 70 বছৰত আমাৰ 3খন দলং আছিল আৰু আজি 10টা বছৰত নতুনকৈ 9খন দলং তাত সংযোজন হৈছে। ইয়াৰ উপৰিও ৰেলত আমি বছৰীয়া আগতে 27 কিলোমিটাৰ কাম কৰিব পাৰিছিল আৰু এতিয়া প্ৰায় 83 কিলোমিটাৰ আমি বছৰত কাম কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু বৈদ্যুতিকৰণৰ কাম আমাৰ প্ৰায় সম্পূৰ্ণ, কিন্তু আমি ট্ৰেন্সমিশ্যন কৰিবলৈ অকণমান বাকী থকাৰ কাৰণে আমি 93% দেখুৱাইছোঁ। যেনেকৈ আমাৰ ধেমাজিৰ পৰা মুকং চেলেকলৈ ইলেক্ট্ৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈছে, কিন্তু তাত আমি এতিয়ালৈকে চাৰ্জটো দিয়া নাই। ঠিক তেনেধৰণে বাকী থকাৰ কাৰণে আমি 93% কৈছোঁ, কিন্তু আমাৰ 100%ই তাত সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় বাজেটৰ ধন আগতকৈ বহুত পৰিমাণে আমাৰ ইনক্ৰিজ হৈছে আৰু এতিয়া আমি 66,000 crores পৰিৱৰ্তে আমি
1.5 লাখ কোটি এতিয়া আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াৰ উপৰিও আমি গুৱাহাটীকে আদি কৰি কাজিৰঙা, গুৱাহাটীত এটা বহু হাজাৰ কোটি টকাৰে ৰিং ৰোড বনোৱাৰ কাৰণে পৰিকল্পনা কৰা হৈছে। জাগিৰোডৰ এলিভেটেড কৰিডৰৰ কাৰণে আমি ইতিমধ্যে আধাৰশিলা স্থাপন কৰিছোঁ। আৰু ব্ৰহ্মপুত্ৰৰ গহপুৰ আৰু নুমলীগড়ৰ যিটো টানেলৰ ব্যৱস্থা, য'ত আমাৰ সুৰক্ষা দিশবিলাকো আছে, ৰেল কানেক্টিভিটি আছে, তেনেকুৱা ধৰণৰ প্ৰজেক্টটো আমি যোৱা 10টা বছৰৰ ভিতৰত আমি আনিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ইয়াৰ উপৰিও স্বাস্থ্য আৰু শিক্ষা খণ্ডত এইমছ আহিছে, IIM আহিছে, আৰু ইয়াৰ উপৰিও আমাৰ 24খন জিলাত আমাৰ মেডিকেল আমাৰ ক'ৰবাত এই বছৰ আৰম্ভ হ'ব, আৰু প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে আমাৰ ইতিমধ্যে মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ হৈছে, সেৱা আৰম্ভ হৈছে। গতিকে 10টা বছৰত আমি এই কামবিলাক কৰিবৰ কাৰণেও আমি সক্ষম হৈছোঁ। গড় নিৰ্ধাৰণৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানি সুখী হ'ব যে আমাৰ 2022ৰ পৰা আজিৰ দিনটোলৈকে গড় নিৰ্ধাৰণ এই সংখ্যাটো 0 হৈছে। গতিকে এই ক্ষেত্ৰতো সফলতা আপোনালোকে নিশ্চয় দেখিবৰ কাৰণে সক্ষম হৈছে। আৰু নিযুক্তিৰ ক্ষেত্ৰত যুৱক যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰত বা আমি চৰকাৰী সেৱা ব্যৱস্থাটো আৰু কাৰ্যক্ষম কৰাৰ কাৰণে 1,65,000 স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়াটো আমাৰ সম্পন্ন হৈছে। ইয়াৰ উপৰিও আগন্তুক দিনত আমি আশা ৰাখিছোঁ যে আৰু ইয়াতকৈ অধিক আমাৰ স্বচ্ছতাৰে নিযুক্তি আৰু বেছি দিয়াৰ কাৰণে চৰকাৰে ইতিমধ্যে আমি দলে প্ৰস্তাৱ ৰাখিছোঁ। নিশ্চয় এইখিনিও আপোনালোকে মেনিফেষ্টো সময়ত আপোনালোকে নিশ্চয় পাব। ইয়াৰ উপৰিও অসমীয়া ভাষাই ধ্ৰুপদী ভাষা স্বীকৃতি পাইছে। চৰাইদেউ মৈদানে আমাৰ হেৰিটেজ চাইট হিচাপে স্বীকৃতি পাইছে। গতিকে গামোচাও আমাৰ GI টেগ পাবৰ কাৰণে আমাৰ সক্ষম হৈছে। ইয়াৰ উপৰিও আমাৰ 3,33,000 চাহ বাগানৰ ৰাইজে মাটিৰ পট্টা পাবৰ কাৰণে সক্ষম হ'ব। ইতিমধ্যে নিৰ্বাচন আমাৰ কোড অফ কণ্ডাক্ট লাগিলে, তাৰ আগতে আমি যথেষ্টখিনি ইতিমধ্যে আমি ডেলিভাৰী কৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ যে যিটো আমাৰ লক্ষ্য 3,33,000 তাৰ ইতিমধ্যে ৰোড মেপিং হৈ গৈছে, আৰু জাষ্ট আফটাৰ নিৰ্বাচন সকলোৱে এই ব্যৱস্থাটোৰ পৰা তেওঁলোকে সুফল পাবৰ কাৰণে সক্ষম হ'ব। 10,52,000 মহিলাই যিখিনি প্ৰসূতিৰ সহায় পাব লাগে 10 বছৰত এইখিনি পাব তেওঁলোকে সক্ষম হৈছে। গতিকে ডাবল ইঞ্জিন চৰকাৰ থকাৰ কাৰণে আমি এই কামবিলাক খুব সহজতে আৰু ভাল ধৰণে স্বচ্ছতাৰে আমি ডেলিভাৰী কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ইয়াৰ উপৰিও আমাৰ যিখিনি স্বাস্থ্য বীমা প্ৰায় আমি কাভাৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্ৰজেক্ট আছে, তাৰ জৰিয়তে সকলোৱে স্বাস্থ্য বীমাৰ খুব নমিনেল এটা হেৰি কৰিও সকলোৱে পাবৰ কাৰণেও সক্ষম হৈছে। কিন্তু চৰকাৰী ব্যৱস্থা আয়ুষ্মান ভাৰতৰ জৰিয়তে আমি এই আঁচনি প্ৰায় BPL ফেমিলিক দিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৱাস যোজনা ষ্টেণ্ডাৰ্ড আপোনালোকে দেখিছিলে, পুঁজি কেনেকৈ বন্ধ হৈ আছিল আপোনালোকে নিশ্চয় দেখিছে। আৰু এতিয়া পুঁজি আমি যিটো ছিংগুল নডুল এজেঞ্চিৰ জৰিয়তে ডাইৰেক্ট দিল্লী টু হিতাধিকাৰীক আমি দিয়াৰ কাৰণে যি ব্যৱস্থা কৰিছোঁ নিশ্চয় আপোনালোকে দেখিছে। আৰু তাৰ জৰিয়তে খুব খৰতকীয়াকৈ ৰাইজে তাৰ পৰা উপকাৰ পাবৰ কাৰণে সক্ষম হৈছে। মোদী ডাঙৰীয়াই কেৱল চৰকাৰী ব্যৱস্থাৰ জৰিয়তে আমাৰ অঞ্চলটোক আগুৱাই লৈ যোৱাৰ কথাটো ভবা নাই, তেওঁ ৰাজনৈতিকভাৱেও আমাক বহু তললৈকে কাম কৰি দিবৰ কাৰণে প্ৰয়াস কৰিছে। মই এটা উদাহৰণ দিব বিচাৰিছোঁ। 65 লাখ যিখিনি আমাৰ মেম্বাৰশ্বিপ আছে, আৰু আমাৰ বুথ কমিটি আছে প্ৰায় 32,000।
সেইসকলৰ কৰ্মকৰ্তাৰ মাজত আহিও মোদী ডাঙৰীয়াই তেওঁলোকক আৰু বেছি শক্তিশালী কৰাৰ কাৰণেও প্ৰয়াস কৰিছে। যুৱ বাহিনীৰ কাৰণে কাম কৰাৰ কাৰণে অমিত শ্বাহজীয়ে কাম কৰিছে। আৰু ইয়াৰ উপৰিও আমাৰ বিভিন্ন সময়ত আমাৰ অসমখন পৰিভ্ৰমণ কৰি তেওঁ বুজিবৰ কাৰণেও চেষ্টা কৰিছে। আৰু যাৰ জৰিয়তে আমি দেখিছোঁ যে আমাৰ সামাজিকভাৱেও আমাৰ যথেষ্ট ৰাইজ সচেতন হৈছে আৰু চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সকলোবোৰ বিষয় আজি গাঁৱৰ ৰাইজে চুকে কোণে জানিবৰ কাৰণে সক্ষম হৈছে। আৰু তেওঁলোকেও আগবাঢ়ি আহিছে যে তেওঁলোকৰ যিখিনি অধিকাৰ আৰু চৰকাৰে লোৱা যিখিনি তেওঁলোকৰ আঁচনি, সেই আঁচনিবিলাক ল'বৰ কাৰণেও আহিছে আৰু তেওঁলোকে জানিবৰ কাৰণেও সক্ষম হৈছে। এই বিষয়বিলাকৰ ক্ষেত্ৰতো মোদী ডাঙৰীয়াই নিজেও তেওঁ ব্যৱস্থাখিনি লৈছে। আমাৰ নীতিন নবীনজী আমাৰ কেইদিনমান আগতে তেওঁ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি পাইছে। গতিকে আহিয়ে তেওঁ ডিব্ৰুগড়ত মিটিং কৰিছে, গুৱাহাটীত মিটিং কৰিছে, পুনৰবাৰ তেওঁ আকৌ আহিছে। 29 তাৰিখে মন কী বাতৰ প্ৰগ্ৰাম তেওঁ কৰিব, যাতে তেওঁলোকেও গাঁৱৰ পৰিৱেশবিলাক আমাৰ যুৱক যুৱতীৰ মনৰ কথা, ৰাইজৰ মনৰ কথা যাতে তেওঁলোকে ল'ব পাৰে আৰু আগন্তুক দিনত তাৰ কাৰণে পৰিকল্পনা কৰিব পাৰে, ৰাজনৈতিক চিন্তা কৰিব পাৰে। গতিকে এই ব্যৱস্থাখিনি কৰিছে। আৰু আমি সেইকাৰণে ক'ব বিচাৰোঁ যে আমাৰ ডাবল ইঞ্জিন চৰকাৰ হোৱাৰ কাৰণে আজি অসমৰ সামগ্ৰিকভাৱে যিটো আমাৰ GDP বাঢ়িছে, আমাৰ উন্নয়ন বাঢ়িছে, আমাৰ আন্তঃগাঁথনি ডেভেলপমেণ্ট হৈছে আৰু সকলো স্তৰতে আমি আগুৱাই যাবৰ কাৰণে সক্ষম হৈছোঁ। এইখিনি আমি দাবী কৰিবৰ কাৰণে আমি অলপো কুণ্ঠাবোধ কৰা নাই।